বৈকুণ্ঠলৈ যাবলৈ আশা কৰি থকা একাংশ আমাৰ ভকতৰ কাহিনী শুনাবলৈ বিচাৰিছোঁ আপোনালোকক। খুব মনোযোগেৰে আপোনালোকে শুনিব দেই। বৰ্তমান মই আপোনালোকক এনেকুৱা এটা কাহিনী শুনাবলৈ গৈ আছোঁ বা এনেকুৱা এটা আখ্যান শুনাবলৈ গৈ আছোঁ আপোনালোকক, যিসকল মনুষ্যই বৈকুণ্ঠৰ আশা কৰি ৰৈ আছে যে মই বৈকুণ্ঠলৈ যাম, মই বৈকুণ্ঠলৈ যাম, সেই বৈকুণ্ঠলৈ যাম বুলি আশা কৰি থকা আমাৰ একাংশ বৈষ্ণৱৰ চৰিত্ৰৰ বিষয়ে মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে ভালকৈ শুনিব। আপোনালোকৰ গাঁৱত বা ওচৰৰ গাঁৱত আপোনালোকে নিশ্চয় দেখিছে, তাত কেইবাটাও পন্থ আছে। এটা হ'ল বৈষ্ণৱ পন্থ, এটা হ'ল শৈৱ পন্থ, এটা হ'ল শাক্ত পন্থ, এনেদৰে আপোনাৰ গাণপত্য সৌৰ, এনেদৰে মানে আমাৰ 5টা পন্থত আমাৰ ধৰ্মটো ভাগ ভাগ হৈ আছে। কিন্তু 5টা পন্থ আমাৰ একেই সনাতন ধৰ্মৰেই ভাগ, আৰু 5টা পন্থ পূৰ্বৰ পৰাই একেলগে মিলি জুলি আছিল। কাৰো মাজত কোনো মানে আপোনাৰ হিংসাত্মক ভাৱনা নাছিল। এজনে আনজনক বেয়া ব্যৱহাৰ কৰা নাছিল। শুদ্ধ চিন্তা ভাৱনাৰে সকলোৱে মিলি কৰি একেলগে আছিল। কিন্তু হঠাতে এতিয়া কি হৈ গৈছে, বৈকুণ্ঠলৈ যাবলৈ আশা কৰি থকা একাংশ ভকতে বিভেদ আনিছে যে শিৱ ভকতৰ ঘৰত যদি আপুনি ভাত খায় তেতিয়াহ'লে আপোনাৰ ধৰ্ম নষ্ট হ'ল। যদি শিৱ ভকতৰ ঘৰত আপুনি গৈ পেলাই যদি তাত তামোল এখন খালে তেতিয়াহ'লে আপোনাৰ তাত কি হ'ব, এতিয়া মানে আপোনাৰ ধৰ্ম বিনষ্ট হৈ যাব। এইসকল কোনসকল? এই বৈকুণ্ঠলৈ যাবলৈ আশা কৰি থকা ভকতসকল। তেওঁলোকে এনেদৰে মানে এটা চিন্তাধাৰা কৰে যে শিৱ ভকতৰ ঘৰত কিজানি আমি অন্নমুঠি খাওঁ, অন্নমুঠি খালে কি হ'ব, বৈকুণ্ঠলৈ যোৱা ৰাস্তাটো বন্ধ হৈ যাব। গতিকে তাত চাহও নাখায়, তামোলো নাখায়, ভাতো নাখায়। কিমান এটা মানে বেয়া মানসিকতা লৈ পেলাই জীয়াই আছে, এই কথাটো আপোনালোকে নিজেই চিন্তা কৰিব। আৰু তেওঁলোকে বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা কৰি আছে। আৰু কি কয়, যদি কোনোবাই যদি মূৰ্তি পূজা কৰিলে তেতিয়াহ'লে সেই ব্যক্তিজনৰ গৃহত অন্ন খাব নোৱাৰিব। যদি মূৰ্তি পূজকৰ ঘৰত যদি অন্ন খায় তেতিয়াহ'লে তেতিয়াও আপোনাৰ কি হৈ যাব, বৈকুণ্ঠলৈ যোৱা পথটো সিহঁতৰ বন্ধ হৈ যাব। এনে মানসিকতাৰে ভক্তি কৰি তেওঁলোকে এতিয়া কলৈ যাবলৈ ওলাই আছে, বৈকুণ্ঠলৈ যাবলৈ ওলাই আছে। কিন্তু মই ভাবোঁ তেওঁলোকৰ মানে বৈকুণ্ঠলৈ যোৱা যিটো পথ আগতেই নিজেই বন্ধ কৰি ল'লে। আৰু যদিও নিজে বন্ধ যদি কৰাও নাই, সিহঁতৰ গুৰুকেইজনে বন্ধ কৰি দিলে। আৰু কেনেকৈ বন্ধ কৰি দিলে আপোনালোকক মই এতিয়া শুনাবলৈ গৈ আছোঁ, আপোনালোকে ভালকৈ শুনিব। সৰ্বপ্ৰথমতে আপোনালোকে নিশ্চয় কীৰ্তন ঘোষাখন পঢ়িছে বা শুনিছে। কীৰ্তন ঘোষাত উৰেষা বৰ্ণনৰ পাঠটো নিশ্চয় আপোনালোকে শুনিছে। আৰু যদি নাই শুনা তেতিয়াহ'লে আপোনালোকে শুনক। কীৰ্তন ঘোষাত উৰেষা বৰ্ণনত শ্ৰীমন্ত শংকৰদেৱে এটা সুন্দৰ হিচাপে প্ৰতিমাৰ অৰ্থাৎ মূৰ্তিৰ মহিমা প্ৰকাশ কৰি গৈছে। কোনে? শ্ৰীমন্ত শংকৰ গুৰু। আৰু শ্ৰীমন্ত শংকৰ গুৰুৱে যি মূৰ্তিৰ মাহাত্ম্য প্ৰকাশ কৰিলে, সেই মূৰ্তিৰ মাহাত্ম্য পূৰ্বতে কোনে কৈছিল? কাক? শ্ৰী হৰি ভগৱন্তই লক্ষ্মীক কৈছিল। আৰু শ্ৰী হৰি ভগৱন্তই লক্ষ্মীক মূৰ্তিৰ মাহাত্ম্য প্ৰকাশ কৰি পেলাই আমাৰ সাধাৰণ মনুষ্যলৈ কি জ্ঞান আগবঢ়াইছে, হৰি ভগৱন্তই কি উপদেশ আগবঢ়াইছে, তাকে মই বৰ্ণন কৰিবলৈ আগবাঢ়িছোঁ।
এদিন শ্ৰীহৰি ভগৱন্তই মা লক্ষ্মীৰ লগত একেলগে সুন্দৰভাৱে আনন্দিত মনেৰে বহি আছিল। বহি থকা অৱস্থাতেই তেতিয়া শ্ৰীহৰি ভগৱন্তই সেই লক্ষ্মী আইক মূৰ্তিৰ মহিমা শুনাইছিল। কি বুলি? হে লক্ষ্মী, পুৰুষোত্তম নামে মোৰ এটা কি আছে? ক্ষেত্ৰ আছে। পুৰুষোত্তম নামেৰে ক্ষেত্ৰ আছে। সেই ক্ষেত্ৰ অতি পবিত্ৰ আৰু তাতে এজোপা বটগছ আছে আৰু সেই বটগছজোপাৰ তলত এটা দৌল আছে। সেই দৌলতেই মোৰ এটা চতুৰ্ভুজৰ মূৰ্তি স্থাপনা কৰা আছিল। শ্ৰীহৰি ভগৱন্তই লক্ষ্মীক কৈ আছে। আৰু সেই মূৰ্তিটোক দৰ্শন কৰি পাপী অপাপী সকলোৱে কলৈ গৈছিল? বৈকুণ্ঠলৈ গুচি গৈছিল। আৰু সেই পবিত্ৰ ক্ষেত্ৰ কোনোদিন প্ৰলয়টো বিনাশ নহয় বুলি শ্ৰীহৰি ভগৱন্তই প্ৰকাশ কৰিছে। আৰু সত্য শুদ্ধ এইটো আমিও বৰ্তমান এতিয়ালৈকে দেখি আহিছোঁ বা জানি আহিছোঁ। সেই পবিত্ৰ স্থান আজিও বিনাশ হোৱা নাই। এতিয়া সেই দৌলত স্থিতি হৈ থকা প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ মূৰ্তিটো ইমানেই আপোনাৰ মহাত্ম্য আছিল, সেই মূৰ্তিটোক দেখি সকলোৱে বৈকুণ্ঠলৈ গৈছিল বুলি শ্ৰীহৰি ভগৱন্তই আপোনাৰ লক্ষীক প্ৰকাশ কৰি আছে। এই বুলি প্ৰকাশ কৰিছে, শুনিব। এই ৰাম দিব্যদল আছে তাৰ কি কৈব মহিমা, বৈদুৰ্যৰ আছে তাত আমাৰ প্ৰতিমা, অপ্ৰয়াসে তাকে চাই পাৱে মহোদয়, পাপী সবু চলি যায় বিষ্ণুৰ নীলয়। শুনিছে কিমান সুন্দৰকৈ কীৰ্তন ঘোষাত বৰ্ণন কৰিছে যে এটা দিব্য দৌল আছিল আৰু সেই দিব্য দৌলৰ মহিমা তোমাক মই কি প্ৰকাশ কৰিম। তাতেই মোৰ এটি প্ৰতিমা আছিল আৰু সেই প্ৰতিমা যিজনে দৰ্শন কৰিছিল, পাপী হওক অপাপী হওক সকলোৱে কলৈ গৈছিল? বৈকুণ্ঠলৈ গৈছিল। এতিয়া যমৰজাই দেখি বহুত চিন্তাত পৰি গ'ল যে যমৰজাই ভাবিছে যদি পাপী অপাপী সকলো যদি বৈকুণ্ঠলৈ গুচি যায় তেতিয়াহ'লে মোৰ কাম কি আছে। যমৰজাৰ মনত দুখ হৈ গ'ল। যমৰজাৰ মনৰ দুখত এতিয়া কি কৰিব আপোনালোকে শুনিব দেই। আই মাতৃসকল আৰু বা বান্ধৱসকল অকণমান ভালকৈ শুনি যাব। কালিলৈ আপোনালোকে এইটো নক'ব যে মই মূৰ্তি পূজাৰ গৃহত গ'লে অন্ন খালে মোৰ ধৰ্ম নষ্ট হ'ব, এনে বুলিয়ে কালিলৈ আপোনালোকে নক'ব। কিন্তু এতিয়া শ্ৰীহৰি ভগৱন্তই কি কৈ আছে সেইখিনি প্ৰথম আপোনালোকে শুনি লওক। এ ৰাম হেন দেখি যমৰাজা কৰিলা গমন, বতৰ নিকটে মোক পাইলা দৰ্শন, প্ৰণামী আশিৰে বুলি লন্তস্তুতি বাণী, নমো নমো জগন্নাথ দেৱ চক্ৰ পানী। তাকে দেখি যমৰাজাই কলৈ গ'ল? সেই দিব্য দৌলৰ ওচৰলৈ গ'ল য'ত পৰমেশ্বৰ ভগৱন্তৰ চতুৰ্ভুজ আপোনাৰ প্ৰতিমা স্থিতি আছে। সেই পবিত্ৰ স্থানলৈ যমৰাজাক গমন কৰিলে আৰু তাত যিডাল বৰগছ আছিল সেই বৰগছৰ তল পালেগৈ আৰু তাতেই পৰমেশ্বৰ ভগৱন্ত শ্ৰীহৰিক ধ্যান কৰি প্ৰণাম কৰি স্তুতি কৰিবলৈ আৰম্ভ কৰিলে যে হে প্ৰভু জগন্নাথ, মোৰ নিবেদন শুনা। তেওঁ কি বুলি নিবেদন কৰিছে এতিয়া সেইখিনি শুনিব। হে ৰাম যমৰাজা বোলে ইটো ক্ষেত্ৰ মাজে খাৰ, ইন্দ্ৰ নীলময় আছে প্ৰতিমা তোমাৰ, পাপী অপাপী তাক অপ্ৰয়াসে চাবে
তোমাৰ প্ৰসাদ স্থান সেত দীপে পাৱে যমৰাজাই কৈছে হে প্ৰভু ভগৱন্ত শ্ৰী হৰি যিমানবোৰ ক্ষেত্ৰ আছে যিমানবোৰ পবিত্ৰ স্থান আছে তাত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ পবিত্ৰ উত্তম আপোনাৰ এই ক্ষেত্ৰভাগ আৰু ইয়াত যিটো আপোনাৰ প্ৰতিমা স্থিতি আছে এই প্ৰতিমাটো ইমানেই পবিত্ৰ পাপী অপাপী যিয়ে এই মূৰ্তিটো দৰ্শন কৰিছে তেওঁৱে আপোনাৰ আশীৰ্বাদত আপোনাৰ কৃপাত আপোনাৰ পবিত্ৰ স্থান পাইছে অৰ্থাৎ বৈকুণ্ঠ পাইছে আকৌ কৈছে মানে যমৰাজাই নিবেদন কৰি শুনিব দেই হে ৰাম মোৰ অধিকাৰ ভৈল সকলে লপুত হেন জানি প্ৰতিমা কৰিও যমৰাজাই কৈছে যে হে প্ৰভু গতিকে আপুনি কি কৰক আপোনাৰ প্ৰতিমাটো লুকুৱাই থৈ দিয়ক যদিহে আপোনাৰ প্ৰতিমা আপুনি লুকুৱাই নথয় বা আপোনাৰ মূৰ্তিটোক যদি আপুনি লুকুৱাই নথয় তেতিয়াহ'লে সকলো পাপী অপাপী যদি বৈকুণ্ঠলৈ যায় তেন্তে মই যমৰাজাৰ ইয়াত কাম কি আছে এই পৃথিৱীত মই কি কৰিম এনেদৰে যমৰাজাই শ্ৰীহৰি ভগৱন্তৰ শ্ৰীচৰণত নিবেদন কৰিবলৈ আৰম্ভ কৰিলে যমৰাজাৰ কথা শুনি হৰি ভগৱন্তই এতিয়া কি কৰিলে সেই কথাখিনি আপোনালোকে শুনি যাব হে ৰাম পাছে ময়ো যমৰায়ৰ বচনত থাকি পুতি থৈলো প্ৰতিমাক বালুকাই ঢাকি ঐ ৰাম পাছে ইন্দ্ৰ দুম্ন তৈতে অশ্বমেধ যজি কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দেখিলে আই মাতৃসকলে এতিয়া শুনিছানে আমাৰ বাপ বান্ধৱসকল ভালকৈ শুনি লওক তাৰপিছত শ্ৰীহৰি ভগৱন্তই কি কৰিলে সেই যমৰাজাৰ বচনত থাকি বা বাক্য পালন কৰি নিবেদন পালন কৰি সেই প্ৰতিমাটোক অৰ্থাৎ শ্ৰীহৰি ভগৱন্তই নিজৰ মূৰ্তিভাগক বালিয়ে ঢাকি পেলালে বালিয়ে পুতি থলে আৰু তাত পুনৰ বহু কালৰ পিছত বহু বছৰৰ পিছত ইন্দ্ৰদুম্ন ৰজাই কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি সাজি পূজা কৰিছিল বুলি শ্ৰীহৰি ভগৱন্তই লক্ষ্মীক প্ৰকাশ কৰিছে ইয়াত কৈছে হে ৰাম দিব্য দৌল বান্ধি যেন মতে পুজি লন্ত হৈ লক্ষ্মী ত কহিলা হৰি সকল বিতান্ত এই দিব্য দল বান্ধি পেলাই পুনৰ ইন্দ্ৰদুম্ন ৰজাই কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি পুজিছিল বুলি সমস্ত কাহিনী শ্ৰীহৰি ভগৱন্তই লক্ষ্মীক প্ৰকাশ কৰিছে এতিয়া আপোনালোকে এটা কথা চিন্তা কৰক এতিয়া আমাৰ সমাজত যে আপোনাক কৈছে যে মূৰ্তি পূজকৰ গৃহত গৈ যদি আপুনি অন্ন খায় আপোনাৰ ধৰ্ম বিনষ্ট হ'ব মূৰ্তি পূজা কৰাজনৰ প্ৰসাদ যদি আপুনি খায় তেতিয়াহ'লে আপোনাৰ ধৰ্ম নষ্ট হ'ব বুলি যে প্ৰকাশ কৰি পেলাই আপোনাৰ আৰু মোৰ মাজত যে তৰ্কবাদ কৰি বিশৃংখলতাৰ সৃষ্টি কৰিছে বাই ভনীৰ মাজত যেন আপোনাৰ ঐক্যতা বিনাশ কৰিছে যিটো সম্প্ৰীতি ভাৱ আছিল পিতৃ মাতৃৰ প্ৰতি যি শ্ৰদ্ধা ভাৱ আছিল এইবোৰ যে বিনাশ কৰিছে এতিয়া এনেদৰে বিনাশ কৰা সকল বৈকুণ্ঠলৈ যাবলৈ আশা কৰি আছে এতিয়া তেওঁলোকক আপোনালোকে বৈকুণ্ঠলৈ যাব বুলি ভাবি হৈছেনে আই মাতৃসকলে মোক উত্তৰ দিয়ক আমাৰ বাপ বান্ধৱসকলে উত্তৰ দিয়ক এতিয়া যে যিসকল লোকে বৈকুণ্ঠলৈ যাম বুলি আশা কৰি আছে সেই বৈকুণ্ঠলৈ যাম বুলি আশা কৰি থকা সকলে এনেদৰে যদি নিন্দা কৰাত কৰি থাকে তেওঁলোকে বৈকুণ্ঠলৈ যাবনে এইটো এটা বৃহৎ এটা চিন্তাজনক কথা এতিয়া আমাৰ গোটেই সনাতন ধৰ্মত বিশৃংখলতাৰ সৃষ্টি কৰা ব্যক্তিকেইজন কোন এইকেইজন যিকেইজনে মূৰ্তিক নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব ব্যৱিচাৰ গৃহতো নাযাবা এইবোৰ প্ৰকাশ কৰি থকা কেইজনেই হ'ল কি অজ্ঞ আৰু এইকেইজনে গোটেই সনাতন ধৰ্মক বিনাশ কৰি আছে আৰু অসমীয়া সমাজৰ ঐক্যতা বিনাশ কৰি আছে
পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা থকা পুত্ৰসকলক পিতৃ মাতৃৰ পৰা বিৰত কৰিছে, ককাই ভাইৰ সম্বন্ধ বিচ্ছেদ কৰিছে, বাই ভনীৰ প্ৰতি থকা যিবোৰ কৰ্তব্য কৰ্মৰ পৰা মনুষ্য কি কৰিছে বিৰত কৰিছে। গতিকে আপুনি বৈকুণ্ঠলৈ যাব কেনেকে? এয়া হ'ল আপোনাৰ আমাৰ একাংশ ভকতৰ কি পৰিচয়। এতিয়া মই আপোনালোকক আৰু এটা কথা ক'বলৈ গৈছোঁ। এতিয়া আপোনাক ইয়াৰ আগতে কৈ গ'ল যে য'ত শ্ৰীহৰি ভগৱন্তৰ মূৰ্তিটো আছিল, সেই মূৰ্তিটো শ্ৰীহৰি ভগৱন্তই কি কৰিলে? বালিয়ে নিজে ঢাকি পেলালে। আৰু সেই স্থানত বহু কালৰ পিছত, বহু দিনৰ পিছত ইন্দ্ৰদ্যুম্ন ৰজাই 3টা মূৰ্তি সাজি হৰিক পূজা কৰিছিল বুলি শ্ৰীহৰি ভগৱন্তই নিজ মুখে লক্ষ্মীক প্ৰকাশ কৰিছে, নহয় জানো? কিন্তু এতিয়াও আমি আপোনাক বুজাবলৈ গৈ আছোঁ যে সেই যে কৃষ্ণ, বলভদ্ৰ, সুভদ্ৰা 3টা মূৰ্তি যে আপোনাৰ সাজি ইন্দ্ৰদ্যুম্ন ৰজাই যে পূজা কৰিছিল, সেই 3টা মূৰ্তি সাজিবলৈ কোনে আদেশ দিছিল আৰু কোনে সজাই দিলে, এতিয়া আমি তাক প্ৰকাশ কৰিবলৈ আপোনাক গৈ আছোঁ। ইয়াত কৈছে, হে ৰাম পাছে বিশ্বকৰ্মা কবুলিলা হৰি বাণী, সাজি 3 প্ৰতিমা এখনে দিও আনি। বহু দিনৰ পিছত আপোনাৰ ইন্দ্ৰদ্যুম্ন ৰজাক শ্ৰীহৰি ভগৱন্তই দৰ্শন দিছিল। দৰ্শন দিয়াৰ পিছত ইন্দ্ৰদ্যুম্ন ৰজাক আদেশ দিছিল যে ইন্দ্ৰদ্যুম্ন ৰজা, তুমি এটা কাম কৰা, তুমি গৈ 3টা মূৰ্তি সাজি মোক পূজা কৰিবা যোৱা, এই বুলি শ্ৰীহৰি ভগৱন্তই আদেশ দিছিল। কাক? ইন্দ্ৰদ্যুম্ন ৰজাক। ইন্দ্ৰদ্যুম্ন ৰজাক সেই আদেশ লৈ কি কৰিছিল? আপোনাৰ সেই বৰগছডাল কাটিছিল। কিন্তু বৰগছডাল কাটিলে সত্য, কিন্তু মূৰ্তি সজাই কোনে দিব? তেতিয়া সেই মূৰ্তি সজোৱা মানুহ বিচাৰি গৈছিল কোনে? ইন্দ্ৰদ্যুম্ন ৰজাই ৰাতিপুৱা উঠিয়েই। তাকে দেখি শ্ৰীহৰি ভগৱন্তই বিশ্বকৰ্মাৰ লগত একেলগে বিপ্ৰ ৰূপত আহি পেলাই কি কৰিলে? ইন্দ্ৰদ্যুম্ন ৰজাক দৰ্শন দিলে। ক'লে যে হে ইন্দ্ৰদ্যুম্ন ৰজা, তুমি ক'লৈ যাবা? ইন্দ্ৰদ্যুম্ন ৰজাই ক'লে যে মোক মানে আপোনাৰ সপোনতে শ্ৰীহৰি ভগৱন্তই কৈছিল যে বটগছ এডাল আছে, সেইডাল কাটি পেলাই কি কৰিবা? কৃষ্ণ, বলভদ্ৰ, সুভদ্ৰাৰ 3টা মূৰ্তি সাজি পূজা কৰিবা। কিন্তু মই এতিয়া বটগছডালটো কাটিলোঁ, কিন্তু মূৰ্তি বনোৱা মই সজোৱা মানুহ বিচাৰি পোৱা নাই, তাকেই বিচাৰি যাওঁ। তেতিয়া শ্ৰীহৰি ভগৱন্তই ক'লে যে নেলাগে যাবলৈ, আমি দুইজনেই মূৰ্তি বনাব জানো, গতিকে ব'লা আমি মূৰ্তি সজাই দিম। এনেকৈ মানে কৈ বিশ্বকৰ্মাক লগত লৈ হৰিয়ে বিপ্ৰ ৰূপত ইন্দ্ৰদ্যুম্ন ৰজাৰ লগত গুচি গ'ল। গৈ পেলাই তেতিয়া কি কৰিলে? সেই বিশ্বকৰ্মাক হৰিয়ে আদেশ দিলে যে হে বিশ্বকৰ্মা, তুমি এতিয়া কি কৰা? 3টা প্ৰতিমা সাজি দিয়া, 3টা মূৰ্তি সাজি দিয়া, এই বুলি শ্ৰীহৰিয়ে আজ্ঞা দিছিল। কাক? বিশ্বকৰ্মাক। হে ৰাম কৃষ্ণে বলভদ্ৰ আৰু সুভদ্ৰা ভগিনী, যাৰ যেনে লক্ষণ নিৰ্মিয়ো ভিন্নি ভিন্নি। অৰ্থাৎ কৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰাৰ এই 3টা মানে মূৰ্তি সাজি দিয়া, যাৰ যেনেকৈ লক্ষণ বা যাৰ যেনেকুৱা আকাৰ, সেইমতে তুমি কি কৰা? সেই বিশ্বকৰ্মা 3টা মূৰ্তি সাজি দিয়া বুলি হৰিয়ে আদেশ দিলে। ঐ ৰাম শুনি বিপ্ৰৰূপী বিশ্বকৰ্মা গৈলা লৰি, 3 প্ৰতিমাতে তীক্ষণে দিলা বহি। আৰু শ্ৰীহৰি ভগৱন্তৰ আজ্ঞাত বিশ্বকৰ্মাই কি কৰিলে? লৰালৰি গৈ সেই 3টা প্ৰতিমা ইন্দ্ৰদ্যুম্নক সজাই দিলে। আৰু সেই প্ৰতিমাটি ইন্দ্ৰদ্যুম্ন ৰজাই কি কৰিল? শ্ৰীহৰি ভগৱন্তৰ পূজা অৰ্চন বন্দন কৰি থাকিল। আৰু সেই পূজা অৰ্চন বন্দন আজিও চলি আছে। তেতিয়াহ'লে এতিয়া আমি যদি কওঁ যে মূৰ্তি পূজকৰ ঘৰত যদি আমি অন্ন খালে পাপ হয়, মূৰ্তি পূজাৰ প্ৰসাদ খালে যদি আমাৰ পাপ হয় বুলি আমাক যদি কোনোবাই কয়, তেতিয়াহ'লে আমি এতিয়া কি কৰিম? মাতৃসকল আপোনালোকে কি কৰিব এতিয়া? মানিবনে নামানিব? আপোনালোকে চিন্তা কৰি লওক। গতিকে এতিয়াও সময় আছে। যিখন সমাজত আপুনি স্থিতি হৈ আছে, সেইখন সমাজে
যদি আপোনাক বিপথে পৰিচালিত কৰি আছে সেই সমাজ আপুনি আজিয়ে ত্যাগ কৰক নহলে আপুনি কেতিয়াও মুক্তি নাপায় এইটো কথা আজি আপোনাক কৈ দিছো আমাৰ বাপ বন্ধুসকলেও এই কথাখিনি চিন্তা কৰিব অসমীয়া সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা লোকসকলক আপোনালোকে সমৰ্থন নকৰিব যদি আপোনালোকে তেনেকৈ সমৰ্থন কৰি গৈ থাকে এদিন এই অসমীয়া সমাজত আৰু বিশৃংখলতাৰ সৃষ্টি হ'ব গতিকে আপোনালোকক মই নিবেদনে কৰিম আপোনালোকে সকলোৱে মিলি জুলি কোনো ভিন বৰ ভেদভাৱ নোহোৱাকৈ উচ্চ নিচ নোহোৱাকৈ ঈশ্বৰ ভক্তি কৰক এয়ে হ'ল আমাৰ কীৰ্তন ঘোষাৰ উৰেখা বৰ্ণনৰ এটা মূল আমাৰ কাহিনী গতিকে এই কাহিনীখিনি আপোনালোকক মই বুজাই দিলোঁ তাৰ পিছতো যদি আপোনালোকে এতিয়া মূৰ্তি পূজকৰ প্ৰসাদ যদি খালে অপৰাধ হয় বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ ধৰ্ম আপোনাৰ কৰ্ম আপোনাৰ বিবেচনা আপোনাৰ কথা আপুনি যি কৰে তাকে কৰিব পাৰিব ঠিক আছে এতিয়া আমি আৰু আগলৈ আগবাঢ়ো নহয় জানো